আফটারনুন এক্সপ্রেসৰ পৰৱৰ্তী অংশলৈ ব্ৰেকিং নিউজ এই মুহূৰ্তৰ বাল্য বিবাহৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। এই পৰ্যন্ত বাল্য বিবাহত জড়িত 3015 জনক গ্ৰেপ্তাৰ কৰা হৈছে। বাল্য বিবাহৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব। গ্ৰেপ্তাৰ হোৱাৰ ভয়ত আগতীয়াকৈ বহুতে কৰিছে আত্মসমৰ্পণ। টুইট যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰিছে। পুনৰ কৈছো, টুইট যোগে মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে যে অভিযান এনেধৰণে অব্যাহত থাকিব। 4074টা গোচৰ ৰুজু হৈছিল, তাৰ ভিতৰত 3015 জনক গ্ৰেপ্তাৰ কৰা হৈছে। বাল্য বিবাহৰ বিৰুদ্ধে অভিযান এনেধৰণে চলি আছে, চলি থাকিব অনাগত দিনতো। আনকি গ্ৰেপ্তাৰ হোৱাৰ ভয়ত বহুতে আত্মসমৰ্পণো কৰিছে বুলি টুইট যোগে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। আৰু আন এটা ব্ৰেকিং নিউজ, মহানগৰীত নকল টকা জব্দ। আইএছবিটিৰ পৰা জব্দ হৈছে 5.5 লাখ টকাৰ নকল নোট। দুজন যুৱকক আটক কৰিছে আইএছবিটিৰ আৰক্ষী চকীৰ পৰা। গুৱাহাটীৰ পৰা শিলিগুৰিলৈ সৰবৰাহ কৰিছিল ধনখিনি। ধৃত যুৱক দুজন হৈছে অমৰ তামাং আৰু ৰোশন ৰায়। দুয়োৰে ঘৰ পশ্চিমবংগত। সম্প্ৰতি দুই যুৱকক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। মহানগৰীত পুনৰ নকল টকা জব্দ। আইএছবিটিৰ পৰা জব্দ 5.5 লাখ টকাৰ নকল নোট। দুজন যুৱকক আটক কৰিছে আইএছবিটি আৰক্ষী চকীত। আটক কৰা হৈছে গুৱাহাটীৰ পৰা শিলিগুৰিলৈ সৰবৰাহ কৰিছিল। ধৃত যুৱক দুজন অমৰ তামাং আৰু ৰোশন ৰায়। আৰু এগৰাকী জনপ্ৰিয় ইউটিউবাৰৰ মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। গুৱাহাটীত যুৱতী ইউটিউবাৰৰ চাঞ্চল্যকৰ মৃত্যু। ইউটিউবাৰ প্ৰিয়লীনা নাথৰ মৃত্যুক লৈ এতিয়াও ৰহস্যৰ মাজত সোমাই আছে সকলো কথা। বামুণী মৈদামত মৃত্যু হৈছে ইউটিউবাৰগৰাকীৰ। চিপ লৈ থকা অৱস্থাত প্ৰিয়লীনাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। চাংগি ব্লগছ নামৰ এটা জনপ্ৰিয় ব্লগছ আছিল প্ৰিয়লীনাৰ দেহত কেইবাটাও ঘাটৰ চিন পোৱা গৈছে। 3 মাহৰ পূৰ্বে কোৰ্ট মেৰেজ হৈছিল প্ৰিয়লীনাৰ। জামুগুৰি হাটৰ পংকজ নাথৰ সৈতে কোৰ্ট মেৰেজ কৰিছিল। পংকজ নাথৰ ভাড়া ঘৰত চিপ লৈ থকা অৱস্থাত পোৱা গৈছে। আৰক্ষী গৈ পোৱাৰ পূৰ্বে চিপ খোলা হৈছিল। বঙাইগাঁৱত ঘৰ ইউটিউবাৰ প্ৰিয়লীনাৰ পিতৃ মাতৃক খবৰ দিয়াৰ বাবে পংকজ আৰু আৰক্ষীয়ে চেষ্টা কৰিছিল বুলি কোৱা হৈছে, কিন্তু ফোনৰ ছুইচ অফ আছিল। সেইবাবে তেওঁলোকে পলমকৈ খবৰ পায়। ইতিমধ্যে পিতৃ মাতৃয়ে অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে গোচৰ ৰুজু কৰিছে। সমগ্ৰ ঘটনা ভিডিঅ' কৰি থৈছে আৰক্ষীয়ে, ৰেকৰ্ডিং কৰি থৈছে। মৰণোত্তৰ পৰীক্ষাৰ পিছত শেষকৃত্য কৰা হয়। পংকজৰ বিৰুদ্ধে হত্যাৰ অভিযোগ আনিছে প্ৰিয়লীনা নাথৰ পৰিয়ালে। পংকজ নাথক ইতিমধ্যে চানমাৰী থানায় আটকো কৰিছে। বামুণী মৈদামত আছে পংকজ নাথৰ এখন ফাৰ্মাচী। তেওঁলোকে 6 মাহ পূৰ্বে ইনষ্টাগ্ৰামৰ জৰিয়তে চিনাকি হৈছিল আৰু 3 মাহৰ পূৰ্বে তেওঁলোক কোৰ্ট মেৰেজ কৰে তেওঁলোকে। আৰু তেওঁ এগৰাকী যিহেতু জনপ্ৰিয় ইউটিউবাৰ আৰু তেওঁ এগৰাকী অত্যন্ত সাহসী যুৱতী বুলি ইতিমধ্যে বহুজনে জনাইছে। তেওঁ ৰাইডাৰো আছিল আনকি। গতিকে কি কাৰণত তেওঁ আত্মহত্যাৰ পথ বাছি ল'ব পাৰে বা নে তেওঁক হত্যা কৰা হৈছে নেকি, এই সমগ্ৰ ঘটনা এতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, কিন্তু ৰহস্যৰ উৰ নাই পৰা। এনেকে চিনাকি মানে এইটো ইনষ্টাগ্ৰামৰ যোগেদি কিবা চিনাকি হোৱা বুলি কৈছে আৰু আমাক। আমি আৰু এই 6 মাহ মান আগত। তাৰপিছত আৰু সিহঁতে ধৰা ভাল পালে, আজিকালি ভাল পালে ধৰা ক'ৰবাত ধৰা লগ চগো ধৰে, হেৰিও কৰে নহয় জানো। তেতিয়া আমি মানে আলোচনা কৰি পেলাই ভাবিলো যে ক'ৰবাত যদি ধৰা তাই ইউটিউবত যায়, ক'ৰবাত যায়, যদি ৰাতিও হয়, তোৰ যদি ক'ৰবাত হোটেল চোটেলেও থাকিবলগীয়া হয়, তেতিয়া তহঁতকতো সুধিব মানুহে যে কি কাৰণে আছ বা কেনেকুৱা। গতিকে সেই বস্তুটো এটা প্ৰটেকশ্যন লৈ ল, যে মানে কি এখন চাৰ্টিফিকেট হওক কিবা হওক লৈ ল, এই মাহী মাক আৰু বাপেক এনেকৈ চিনাকি তিনাকি হৈ পেলাই আমি কথাখিনি আলোচনা কৰি তাৰপিছত আৰু গোটেই কামটো আমি কৰি দিছোঁ, কৰি আমি গুচি আহিছোঁ ঘৰলৈ। আৰু যোৱাকালি এনেই তাৰমানে কি আৰু কথাটো হৈ যোৱাৰ পিছত আৰু সেইখিনি আৰক্ষীৰ দায়িত্ব নহয় জানো, আমিতো একো কৰিব নোৱাৰো। তেতিয়া জানানে, মই সঁচা কথা কৈছো, তাক বচাবৰ কাৰণে সি মানে এটা পাম্পিং কৰিছে, কিবা লিখাটো দিয়া বুলি কৈছে। এনেকে পাম্পিং কৰিছে, কিবা কৰিছে। সেইখিনিত যদি কিবা এটা যদি এনেকে কিবা চিন্তিন থাকি যায়তো, মনোমালিন্য মানে কি, আজিকালি ধৰা সৰু সৰু কথা লৈ কিবা কাজিয়া, মানে কি সেইবিলাক কাজিয়া বুলি ক'ব নোৱাৰি। এতিয়া আগৰ দিনটো নাই, আজিকালিতো সৰু সৰু কথা লৈয়ে মানুহৰ কিবা কিবি লাগে নহয় জানো। এইটো কাজিয়া বুলি কেনেকৈ গভীৰ প্ৰেম মানে কি, মই নিশ্চয় দেখো। এটা 6 মাহ মান হৈছে নেকি নহয়, কাৰণ তাই ফ্ৰীডম কেনেকে নাই পোৱা। আমি বাইক আনিবলৈ দিছো, এদিন তাই ৰাইড কৰি আহিছে, এনেকে ৰাইড কৰে। মেজৰ এটা কথা নহয়, তুমি ইয়াতো তাই ৰুম থাকে, ৰুমত তাই তাৰপিছত কি বুলি কয়, তাই বঙাইগাঁও গৈ থাকে, তাৰপিছত কি বুলি এইবিলাক ৰাইডতেই তাই ঘূৰি ফুৰে। মানে কি, মই দেখা মতে মানে তাই কেইদিনমান আগতে হেৰি কি বুলি কয়, তাই মনে মনে গৈ অলপ ফোন কৰে। নাজানো নহয় সেইটো এতিয়া নহয়, সেইটো নহয়তো। তাই যিহেতু মোৰ চাইকলজি মতে দেই, তাই যে ওপৰলৈ গৈছে,
হয়তো বহুতৰ কিবা হেৰিও থাকিব পাৰে নহয় জানো এইবিলাকত বাধা দিবৰ কাৰণে কিছুমান এটা প্ৰাচীৰ আহে নহয় ভগৱানৰ ওচৰত মই ভগৱানে জানে কি হৈছে কি নহৈছে মই এতিয়া হেজাৰ কৈ থাকো তুমিও বিশ্বাস নকৰা কোনেও বিশ্বাস নকৰে হয় না নহয় আজি মই যিটো একেবাৰে মিছা কথা আমাৰ ল'ৰাটোৱে মানে কি আজিলৈকে তাইক স্বীকৃতি এটাও দি পোৱা নাই ইমান মৰমীয়াল সি আজি মই কাৰণে ৰাতিপুৱা মই উঠিছিলোঁ মোৰ ঘৰৰ কাম বন কৰি আছোঁ কিন্তু সিহঁতে মোক কি কৈছে 11:30 বজাত মোক ফোন কৰিছে কি কৈছে যে পাপা এনেকুৱা কথা আপোনাৰ ছোৱালীটো মানে চিলেক্ট কৰিছে এইটো চিলেক্ট কৰা বুলি ক'লে তেতিয়াতো মোৰ মাথাটো গৰম হৈ গৈছে কি কাৰণ কি হ'ল কিন্তু সিহঁতে আৰু কি কৰিলে আমাক আহি থকা শনি অৱস্থাত তেওঁলোকে দৰ্জা ভাঙি ফেলে তেওঁলোকে পুলিচ নোহোৱা কৰি তেওঁলোকে মানে ঢুকাই গ'ল ঢুকাই যায় দেখাব গ'লে চিট কৰি তাৰপিছতে পুলিচক খবৰ দিছে এতিয়া পুলিচক খবৰ দিয়া কথাটো তাৰ মতে সন্দেহ হৈ গ'ল কাৰণ পুলিচ লাগিছিল যে দৰ্জা বন্ধ আছে কিবা আছিল এতিয়া নিজে ভাঙি তেওঁলোকে পুলিচক খবৰ দিছে আৰু আমাক কৈ আছে কি চানমাৰী থানাত আহক চানমাৰী যেতিয়া থানাত আহা বুলি ক'লে আমি তেতিয়া আহিব ধৰণে মানে যোগাযোগ হৈ আছোঁ তেতিয়া ক'লে চানমাৰী থানা আহিব নালাগে আপোনালোকে GMCত লৈ আহক আৰু এইটো আৰু কি কথা একো থানাত একবাৰ GMCত এইটো কথা আৰু GMCত যেতিয়া আমি আহোঁ তেতিয়া অলৰেডি সিহঁতে তাৰমানে কি চবখিনি কৰি ফেলছে পোষ্টমৰ্টম কৰা কিবা কৰা অলৰেডি আমাৰ লগত এতিয়ালৈকে ডাক্তৰৰ আমাৰ কাগজো অহা নাই যেতিয়া আমাক বুজাই দিলে এতিয়া পোষ্টমৰ্টম কৰাৰ কাৰণে আমি এতিয়া নৱগ্ৰহত লৈ আহিলোঁ এতিয়া লৈ আহি যে ডেলিভাৰীটো খুলি চাওঁ যে খুব জখমেই জখম ডেলিভাৰীটো তেতিয়া মই OC ছাৰৰ তাত আকৌ গ'লোঁ আকৌ যোৱাৰ লগে লগে তেওঁলোকে মোক আৰু FIR এখন দি দিছে ল'ৰাজনৰ ওপৰত খবৰ আৰু আছে সময় পুনৰ এটি বিৰতি Strong নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড আৰু আন এটা ব্ৰেকিং নিউজ মহানগৰীত পুনৰ চিলনী চুৰৰ তাণ্ডৱ মহিলাৰ পৰা 2 দুৰ্বৃত্তই লুটিলে ধনৰ বেগ 26,650 টকা 3টা মোবাইল ফোন পুনৰ গহনা আছিল বেগটোত বাইকত আহিছিল 2 দুৰ্বৃত্ত শিলপুখুৰী কৰ্ণাচল পথত এই ঘটনা সংঘটিত হৈছে চানমাৰী থানাত এজাহাৰ ভুক্তভোগী মহিলা পুনৰ কৈছো যে মহানগৰীত পুনৰ এবাৰ নিৰাপত্তাহীনতাত ভুগিছে ৰাইজে মহানগৰীত পুনৰ চিলনী চুৰে তাণ্ডৱ চলাবলৈ আৰম্ভ কৰিছে মহিলাৰ পৰা 2 দুৰ্বৃত্তই লুটিলে ধনৰ বেগ যিটো বেগত 2650 টকা নগদ আছিল 3টা মোবাইল ফোন তেওঁৰ আছিল পুনৰ গহনাও আনকি বেগটোতে আছিল বাইকত আহিছিল 2 দুৰ্বৃত্ত শিলপুখুৰী কৰ্ণাচল পথত এই ঘটনা সংঘটিত হৈছে চানমাৰী থানাত ইতিমধ্যে মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰিছে স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাত এতিয়ালৈকে দুজনক গ্ৰেপ্তাৰ কৰা হৈছে মৰিগাঁৱৰ মৈৰাবাৰীৰ পৰা আটক কৰা হৈছে প্ৰশ্নকাকত ভাইৰেল কৰা নাছিমা বেগম নামৰ এগৰাকী মহিলা আনহাতে মহিলাগৰাকীৰ স্বামী মুফিজুদ্দিনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে মৈৰাবাৰী থানাৰ অধীনত গুণয়বাৰী ঘৰ দুয়োৰে দেওবাৰে স্বাস্থ্য বিভাগৰ পৰীক্ষাত মোবাইলেৰে ভাইৰেল কৰিছিল প্ৰশ্নকাকত মৰিগাঁও জিলাৰ প্ৰাৰ্থীসকলৰ পৰীক্ষা কেন্দ্ৰ আছিল লখিমপুৰত প্ৰশ্নকাকত ভাইৰেল কৰাৰ সময়ত মহিলাগৰাকীৰ ৰোল নম্বৰ আৰু বেগম উপাধিটো স্পষ্ট হৈ আছিল পুনৰ কৈছো যে ৰোল নম্বৰ যেতিয়া ভাইৰেল কৰিছিল প্ৰশ্নকাকত যেতিয়া তেওঁ ভাইৰেল কৰিছিল সেই সময়ছোৱাত তেওঁৰ নিজৰ ৰোল নম্বৰটো আৰু তেওঁৰ বেগম উপাধিটো স্পষ্ট হৈ আছিল অৰ্থাৎ নিজে পতা জালতে তেওঁ নিজে ভৰি দিছিল এগৰাকী মহিলা আৰু তেওঁ আছিল এই সমগ্ৰ ঘটনাটোৰ মাষ্টাৰমাইণ্ড তেওঁৰ স্বামীকো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে পৰীক্ষা প্ৰশ্নকাকত ফাদিলৰ ঘটনাত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে মৰিগাঁৱৰ মৈৰাবাৰীৰ পৰা আটক কৰা হৈছে প্ৰশ্নকাকত ভাইৰেল কৰা নাছিমা বেগম নামৰ মহিলাগৰাকী যোৱাকালি ৰাতি আমি লখিমপুৰৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াৰ পৰা খবৰ পাইছিলোঁ এনেকুৱা কেণ্ডিডেট এজনে মহিলা তেখেত লখিমপুৰৰ চেণ্টাৰ তাত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আৰু সেই ব্যক্তিগৰাকীয়ে এনেকুৱা মানে ফটো মাৰি ভাইৰেল কৰিছে নেকি বুলি এটা সন্দেহ কৰা হ'ল আৰু সেইমতে আমি আমাৰ মৈৰাবাৰী আৰক্ষীৰ লোক গৈ পেলাই OCয়ে মহিলাগৰাকী যিগৰাকী কেণ্ডিডেট আছিলে আৰু তেখেতৰ হাজবেণ্ডক পিক আপ কৰিছে আৰু লগতে মোবাইল ফোন ইত্যাদিও সংগ্ৰহ কৰা হৈছে আৰু
কালিয়ে লখিমপুৰৰ পৰা পুলিচৰ দল এটা আহি পাইছিলে আৰু ৰাতিপুৱা আহি পোৱাত তেখেতসকলক সমজাই দিয়া হয় সোধপোছৰ কাৰণে লৈ যায় এতিয়া আমাৰ মৰিগাঁৱৰ কেণ্ডিডেটবিলাক লখিমপুৰ চেণ্টাৰত পৰিছিলে গতিকে কি হৈছে কি নাই বা কেনেকৈ ভাইৰেল হ'ল কেনেকৈ ফটো মাৰিলে এই কথাবিলাক তদন্তৰ বিষয় গতিকে তদন্তকাৰী বিষয় বস্তুখিনি চাব মাত্ৰ এই কেণ্ডিডেটগৰাকী ইনভলভ আছে বুলি সন্দেহ কৰা হৈছে আৰু সেইকাৰণে আমাৰ আৰক্ষীয়ে তেখেতসকলক সমজাই দিছে লখিমপুৰ আৰক্ষীৰ হাতত নহয় তেখেতৰ কেণ্ডিডেটগৰাকী আৰু তেখেতৰ হাজবেণ্ড লগত আছিলে হাজবেণ্ডকো পিক আপ কৰা হৈছে মোবাইল ফোন ইত্যাদি সংগ্ৰহ কৰা হৈছে দুয়োগৰাকীকে লৈ গৈছে সোধপোছৰ কাৰণে কেণ্ডিডেটগৰাকীৰ নাম আছিলে নাচিমা বেগম আৰু হাজবেণ্ডৰ নাম মফিজুদ্দিন কেণ্ডিডেটগৰাকী আমাৰ মৰিয়াবাৰী থানাৰ অন্তৰ্গত তেখেতৰ গুনাইবৰী গাঁৱত ঘৰ ইতিমধ্যে লৈ গৈছে কেণ্ডিডেটগৰাকী আজি হঠাতে বন্ধ হৈ পৰিল নলবাৰী চহৰ নলবাৰী চিভিল হস্পিটেলত নৱনিৰ্মিত চিকিৎসা হস্পিটেললৈ স্থানান্তৰ কৰাক লৈ বন্ধ হৈ পৰে সদাব্যস্ত নলবাৰী চহৰখন যেহেতু দল সংগঠনসমূহেও বিগত দিনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল আৰু আজিৰ দিনটোত কোনো দল সংগঠনে নহয় সাধাৰণ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে আৰু এটা সময়ত স্বতঃস্ফূৰ্তভাৱে নলবাৰী চহৰখন বন্ধ হৈ পৰে ব্যৱসায়ীসকলেও স্বতঃস্ফূৰ্তভাৱে দোকান পোহাৰ বন্ধ ৰাখে তেওঁলোকে অভিযোগ উত্থাপন কৰিছে তেওঁলোকৰ দাবী আছে তেওঁলোকে বিচৰা নাই যে একেলগ হোৱাটো গতিকে তেওঁলোকে এনেধৰণে পুৱাৰ ভাগতে আহিছে বিশেষভাৱে মহিলাসকলে ওলাই আহি তেওঁলোকে তেওঁলোকৰ সমস্যাসমূহ জনাইছে আমি আগবঢ়াও আমাৰ সাংবাদিক কৈলাশ ডেকাৰ প্ৰতিবেদন নমস্কাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মামা ডাঙৰ মামা সৰু মামা ডাঙৰ মামা লগ লাগি আমাৰ নলবাৰী চহৰৰ মেডিকেলখন চুৰ কৰি লৈ গৈছে কি কাৰণত লৈ গৈছে এতিয়া ডাঙৰ ডাঙৰ মানুহক তেখেতে চাকৰি দিছে সৰু সৰু মানুহক কি দিছে সামান্য এটা 1,000 টকা দিছে সেই 1,000 টকা দি আমি ঘগ্ৰাবাৰক লৈ যাব পাৰিম নেকি আমাক মেডিকেল লাগে বেকৰে আকৌ নালগে চাউল নালগে দৰকাৰ অৰুণাদয় দি কিনে কি কৰিছে আমাৰ টকা আমাকে দিছে আমাক মেডিকেলত দৰকাৰ মেডিকেল লাগে পাই আছো সেইটোৱে লাগে চিভিল হস্পিটেলখন মেইন টাউনৰ পৰা তেখেতৰ গাঁও উন্নতি কৰাৰ কাৰণে তেখেতৰ গাঁৱলৈ লৈ যাব এই বিষয়ত আমি তীব্ৰ গৰিহণা দিছো নলবাৰীবাসী ৰাইজ আৰু বহুত সমস্যাৰ সন্মুখীন হ'ব ৰাতি 2টা বজাত 1টা বজাত যিখিনি ৰিক্সা গাড়ী মটৰৰ সুবিধা লৈ এডমিট কৰাইছিল পেচেণ্টবিলাক এডমিট কৰাইছিল এতিয়া ইমান দূৰ নলবাৰী মেডিকেল কলেজৰে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ক সংলগ্ন কৰাক লৈ নলবাৰীত অব্যাহত আছে প্ৰতিবাদ বিগত কিছুদিন ধৰি নলবাৰীত দেখিবলৈ পোৱা গৈছে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ আৰু এই মুহূৰ্তত মই বৰ্তমান উপস্থিত আছোঁ নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ সন্মুখত আৰু 1932 চনত স্থাপন কৰা এই নলবাৰীৰ যি অসামৰিক চিকিৎসালয়খন নলবাৰী মেডিকেল কলেজৰে সংলগ্ন কৰাত এতিয়া প্ৰতিগৰাকী লোকে বিৰোধিতা কৰা পৰিলক্ষিত হৈছে আৰু আজি নলবাৰীত বিশেষকৈ দেখিবলৈ পোৱা গৈছে নলবাৰী চহৰ স্বতঃস্ফূৰ্তভাৱে বন্ধ হোৱা কোনো দল সংগঠনে যদিও বন্ধৰ আহ্বান কৰা নাই কিন্তু নলবাৰী যে স্বতঃস্ফূৰ্তভাৱে বন্ধ হোৱা পৰিলক্ষিত হৈছে আৰু যথেষ্ট লোক ইতিমধ্যে প্ৰতিবাদমুখৰ হৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু নলবাৰী চহৰৰ এণ্টি ৰোডত কিছু সময় পূৰ্বে প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল তাৰ পিছতে আহি নলবাৰীৰ যিখন শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় আছে তাৰ সন্মুখত এতিয়া প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে প্ৰতিগৰাকী লোকৰ এটাই আশা যে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় পূৰ্বৰ দৰে ইয়াতে এই স্থানতে থাকক আৰু ইয়াত চিকিৎসা সেৱা বাহাল ৰাখক যেহেতু কিছুদিন পূৰ্বৰে পৰা নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনত কেৱল জৰুৰী সেৱাহে উপলব্ধ হৈ আছে বাকী সেৱাসমূহ বন্ধ কৰি দিয়া হৈছে তাৰ পিছতে আচলতে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে নলবাৰী চহৰবাসীকে ধৰি নলবাৰীৰ বিভিন্ন প্ৰান্তৰ লোক কাৰণ এই চিকিৎসালয়খন নলবাৰীৰ হৃদপিণ্ড নলবাৰী চহৰত অৱস্থিত আৰু নলবাৰী চহৰত অৱস্থিত এই চিকিৎসালয়খনত যথেষ্ট আচলতে কেইবাখনো জিলাৰ পৰা ৰোগী আহে কিন্তু শেহতীয়াভাৱে যি নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ লগত সংলগ্ন কৰিছে তাৰ পিছতে কিন্তু যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে আৰু তাৰ প্ৰতিবাদত এতিয়া প্ৰতিগৰাকী লোকে ওলাই আহিছে আৰু এইদৰে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আমি সামগ্ৰিক দৃশ্যসমূহ দেখুৱাইছোঁ এয়া হৈছে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ সন্মুখৰ পৰিৱেশ আৰু প্ৰতিগৰাকী লোকে বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আমি প্ৰতিবাদকাৰীসকলৰ পৰা জানিবলৈ বিচাৰিম বাইদেউ কি ক'ব কেনেধৰণৰ সমস্যা হৈছে যিহেতু ইয়াৰ পৰা সকলো সেৱাসমূহ আঁতৰাই নিয়া হৈছে সমস্যা আমাৰ বহুত আছে আমি যদি আমাৰ এতিয়া সেই এটা মানুহ এটা মৰি গ'ল চিকিৎসাৰ অভাৱত হয় না তেখেতে আমাক কি দিছে আমাক অৰুণা দিছে নালগে আমাক অৰুণাই আৰু তেখেতক আমি চাকৰি খুজিছো নেকি মেডিকেলত আমি মাৰোৱালীৰ কাম কৰোঁ তথাপিতো আমি চাকৰিৰ এপ্লাই কৰা নাই
তেখেতসকলক নমস্কাৰ কৰিছোঁ যাতে মেডিকেলখন আমাক ঘূৰাই দিয়ে মানুহখিনি কমচে কম বাচক অকলে সোণপুৰ নলবাৰীৰ কাৰণে গোটাই ৰাজ্যৰে কথা কৈছোঁ গতিকে মেডিকেলখন লাগক মামা আমাৰ মিছলিয়ে ৰাতি লৈ যায় আচলতে এইদৰে প্ৰতিবাদমুখৰ হৈ পৰা পৰিলক্ষিত হৈছে আৰু যেহেতু বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন ইয়াৰ পৰা মেডিকেল কলেজৰে সংলগ্নৰ পিছতে আৰু এনেদৰে এতিয়া প্ৰতিগৰাকী লোকে বিৰোধিতা কৰা পৰিলক্ষিত হৈছে আৰু জনাইছোঁ মই আপোনাৰ পৰা বাইদেউ জানিব বিচাৰিম কি ক'ব বিভিন্ন সমস্যা হৈছে আৰু আজি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে চাওক আজি যোনটো পৰিস্থিতি হৈছে সেইটো কি একমাত্ৰ শ্বহীদৰ নামেৰে যোনটো উচুৰ্কা আছে শ্বহীদ মুকুন্দ কাকতিৰ নামেৰে যোনটো চিভিল হস্পিটেল আছে সেই হস্পিটেলখন যেন ইয়াৰ পৰা স্থানান্তৰ কৰা নহয় আমি ৰাইজৰ ফালৰ পৰা এইটো দাবী জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰীলৈ আমাৰ জয়ন্ত মল্ল বিধায়কলৈ আমি কাতৰভাৱে অনুৰোধ কৰিছোঁ আমাৰ চিভিল হস্পিটেলখন আমাক ঘূৰাই দিয়ক আমি সেইটো বিচাৰিছোঁ কাৰণ এইটো হস্পিটেলৰ লগত বহুত নিবনুৱা জড়িত হৈ আছে আজি যদি এইটো হস্পিটেল ইয়াৰ পৰা গুচি যায় সেই নিবনুৱাখিনিৰ কি হ'ব BA পাছ কৰি ইয়াত ফাৰ্মাচী দিছে দোকান দিছে সেইখিনি মানুহৰ কি হ'ব সেইখিনি মানুহৰ ফালে অলপ চকু দি চাওক জয়ন্ত মল্লদাক আমি অনুৰোধ কৰিছোঁ আৰু আমাৰ সোণপুৰত যোনটো মাটি সেইখিনি পাত্তা কৰিম বুলি কৈছোঁ কিন্তু আজিৰ তাৰিখলৈ একোই নাই তাৰ খোৱা খবৰ আমাক কৈছিল ইলেকশ্যনৰ টাইমত যে আপোনালোকৰ মাটিখিনি পাত্তা কৰি দিম আমাৰ যোনটো ভূমি আজিলৈকে কিন্তু একো খবৰে নাই আমাক সেইখিনিও কৰি দিয়ক জয়ন্ত দাই নিশ্চয়কৈ আচলতে চৰকাৰ তথা দল সংগঠনে প্ৰতিগৰাকী প্ৰতিবাদ কৰি আহ্বান জনাইছে যিহেতু এই স্থানতে যি সেৱাসমূহ পূৰ্বতে বাহাল ৰাখিছিল সেইসমূহ সেৱা বাহাল ৰাখক আৰু যদিহে ইয়াৰ পৰা এই যিসমূহ সেৱা উঠাই লৈ যোৱা হৈছে তাৰ পিছতে কিন্তু যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে যাৰ পৰিপ্ৰেক্ষিতত যোৱা কিছুদিন ধৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হওক বা আছু হওক বা কংগ্ৰেছ দলেও প্ৰতিবাদ সাব্যস্ত কৰিছিল কিছুদিন পূৰ্বে আৰু আজি এইদৰে নলবাৰী চহৰখন স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠান 7 বজাৰ বন্ধ হৈ পৰিছে এই আজিৰ দিনটোত আৰু আজিৰে পৰা অসম আৰক্ষীৰ বিশেষ দৰবাৰ ৰাইজৰে মত বিনিময় কৰাৰ অভিনৱ পদক্ষেপ নতুন ডিজিপি জিপি সিঙৰ পৰিকল্পনা আৰক্ষী দৰবাৰ প্ৰতিটো কৰ্মদিনতে এছপি কাৰ্যালয়ত হ'ব মত বিনিময় ৰাইজৰ উজৰ আপত্তিৰ শুনানি ল'ব আৰক্ষীয়ে প্ৰতিখন জিলাৰ এছপি কাৰ্যালয়ত হ'ব এই আৰক্ষী দৰবাৰ আৰক্ষী অধীক্ষক অথবা দায়িত্বশীল আৰক্ষীৰ বিষয়াই ল'ব শুনানি আৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ নিষ্পত্তি কৰিব ব্যৱস্থা গুৱাহাটীৰ মুখ্য কাৰ্যালয়তো মত বিনিময় হ'ব দিনৰ 11:30 বজাৰ পৰা 1:30 বজালৈকে হ'ব মত বিনিময় জিলা কাৰ্যালয়ত অসুবিধাৰ সন্মুখীন হ'লে আৰক্ষীৰ মুখ্য কাৰ্যালয়ত জনাব পাৰিব আৰক্ষীক অধিক জনমুখী কৰি তোলাৰ এই প্ৰয়াস এই ব্যৱস্থা যতি নপৰাকৈ চলাই যোৱাৰো নিৰ্দেশ দিছে ডিজিপি গৰাকীয়ে আৰু এই কাৰ্যত কোনো ধৰণৰ গাফিলতি সহ্য কৰা নহ'ব বুলিও সকীয়াই দিছে ইয়াৰে সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ